আমাৰ যিটো এয়াৰপৰ্টো কিছু কম বৰষুণতে আমি মানে জলমগ্ন হোৱা দেখা পোৱা গৈছিলে। সেইকাৰণে যাতে এই বাৰিষা দিনকেইটাৰ মাজতে যাতে ৰাইজৰো অসুবিধা নহয়, পানীও ভালকৈ নিষ্কাশন হয় আৰু এয়াৰপৰ্টো যাতে অসুবিধাত নপৰে তাৰ বাবে আমি পৰিদৰ্শন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন আমাক জনালে যে অঞ্চলটো পৰিদৰ্শন কৰি যাতে সমস্যাখিনি সমাধান হয়। দ্বিতীয় কথাটো হ'ল যে মই ৰাইজকো এটা আহ্বান জনাম যে আমাৰ যিবিলাক নেচাৰেল পানী যোৱা ৰাস্তা কেতিয়াও ভগৱানে বা মানে আমাৰ নিজে নিজে বন্ধ নহয়। এইটো আমি মানুহে বন্ধ কৰোঁ সাধাৰণতে। কেতিয়াবা ঘৰ বনাই দিওঁ, অজানিতে কেতিয়াবা বস্তু পেলাই দিওঁ। এই যে প্লাষ্টিক বস্তু পেলোৱা আৰু ঘৰ বনোৱা এইটোৱেদি যথেষ্টখিনি অসুবিধা হয়। আৰু মানুহে এটা কথা গম পাব লাগে যে আমি যিখিনি কাম কৰোঁ সেইটো ৰাইজৰ পইচা। সেইকাৰণে ৰাইজে যিমান অসুবিধা কৰিব আমি নিজৰ পইচা দিয়ে বনাব লাগিব। সেইটোত হয়তো মোৰো পইচা অকণমান তাত দিবলগীয়া হয়। সেইকাৰণে আমি যিমান ভালকৈ আমাৰ যিটো আমাৰ কি বুলি কয় নেচাৰেলি যিবিলাক পানী গৈ থকা ড্ৰেইন বা নদী, এটা সময়ত এখনতো নদী আছিলে, গৈ এতিয়া ড্ৰেইন হৈছিলেগৈ। কেইদিনমানৰ আগতেতো পোত খাই গৈছিলেগৈ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী আৰু আগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকে তৎপৰতাৰে এই কামখিনি কৰিছে। এটা চাইছোঁ যাতে ভৱিষ্যতে ৰাইজে অসুবিধাৰ সন্মুখীন নহয়। আজি ক'ত চাওক, আজি আৰু এয়াৰপৰ্টো আমি যাম এতিয়া। এয়াৰপৰ্টত দুটা পইণ্ট আছে। এয়াৰপৰ্ট কাৰণ আমাৰ এইটো এটা ভাৰতবৰ্ষৰ ভিতৰত এটা অত্যাধুনিক এয়াৰপৰ্ট আৰু আমাৰ এয়াৰপৰ্টটোৰ কথা নতুন যিটো এয়াৰপৰ্ট এইটোক লৈ সকলোৱে আজিৰ দিনত একেমুখে কয় যে অসমত আজি এনেধৰণৰ মানে কাম আৰম্ভ হৈছে। ইয়াত যদি আমি পানী যদি সাধাৰণ বৰষুণ এজাকত পানীময় হৈ যায় তেতিয়া হয়তো ফ্লাইট লেণ্ডিং কৰাত অসুবিধা হয়, মানুহৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে আমি আমাৰ বান নিয়ন্ত্ৰণ বিভাগে বা জলসম্পদ বিভাগে আমি এয়াৰপৰ্টৰ দুটা পইণ্ট আছে, আমাৰ লগতে গড় কাপ্তানি বিভাগো আছে। আমি একেলগে মিলি সেইডোখৰো যাতে ভালদৰে কাম কাজবিলাক হয় আৰু ভৱিষ্যতে যাতে অসুবিধা নহয় তাৰ বাবে আমি চাবলৈ যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।